Hello everyone, আগৰ সকলোৱে ভালে আছা। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4 আসাম পুলিচৰ বাবে কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো সুধিছে 2011 চনৰ তথ্য মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 7খন। 2011 চনৰ তথ্য মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা হৈছে 7খন। 2 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 32%। ভাৰতৰ মুঠ জলসম্পদৰ 32% অসমে অধিকাৰ কৰি আছে। 3 নম্বৰ কোৱেশ্চনটো হৈছে বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 7খন। বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল 7খন। 4 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা বছৰটো হ'ল। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 2007 চন। 2007 চনত ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰিছিল। 5 নম্বৰ কোৱেশ্চনটো সুধিছে অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো হ'ল। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 2008। 2008 চনত অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল। 6 নম্বৰ কোৱেশ্চন সুধিছে বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 50খন। বৰ্তমান অসমত 50খন উদ্যোগ পামৰ সংখ্যা আছে। 7 নম্বৰ কোৱেশ্চন সুধিছে বৰ্তমান অসমত থকা সংসদ আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি 9টা। 9টা বৰ্তমান অসমত সংসদ আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আছে। 8 নম্বৰ কুৱেশ্চনটো হৈছে অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰা বছৰটো হ'ল। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 2014। 2014 চনত অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰিছিল। 9 নম্বৰ কুৱেশ্চনটো সুধিছে ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে। ইয়াৰ ভিতৰত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 65%। ভাৰতৰ মুঠ এৰী উৎপাদনৰ 65% অসমে উৎপাদন কৰে।